নমস্কাৰ আজি মই উপস্থিত আছো মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় যোনখন মৰাণ মাজমজিয়াত আছে আৰু আজি মই বহুত সুখী যে ইয়াত উত্তৰণ নামৰ এটা অনুষ্ঠান হৈছে আৰু তাত মোক গেষ্ট হিচাপে ইনভাইট কৰিছে আৰু আমাৰ লগত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰিন্সিপাল ছাৰ আছে তো আহকচোন তেওঁৰ পৰা দুখাৰমান কথা জানো আজি আমি ইয়াত এটা উত্তৰণ নামৰ অনুষ্ঠান আয়োজন কৰিছো আসলতে উত্তৰণ যিটো অনুষ্ঠান এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্যটো হৈছে আমি মৰাণৰ দাঁতিকাষৰীয়া অঞ্চলৰ যিমানখিনি বিদ্যালয় আছে সেই বিদ্যালয়ৰ যিখিনি লুকাই থকা প্ৰতিভা সেই প্ৰতিভাসমূহ যাতে আমি উলিয়াই আনিব পাৰো আৰু তেওঁলোকক যাতে আমি এখন মঞ্চ প্ৰদান কৰিব পাৰো আৰু মঞ্চখনৰ মাজেদি তেওঁলোকক আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সহযোগত তেওঁলোকক যাতে আমি আগুৱাই লৈ যাব পাৰো তাৰ উদ্দেশ্যে আমি এই পদক্ষেপটো হাতত লৈছো এটা কথা মই জানিবলৈ বহুত আগ্ৰহী যে আমাৰ ইয়াত হাই ছেকেণ্ডাৰী ছেকশ্যনত ইমান এডমিশ্যনৰ টাইমত ইমান কিয় ভিৰ হয় আৰু ইয়াৰ ৰিজাল্টো মই শুনি আছো বহুত ভাল হয় দুখাৰমান ক'ব নেকি হয় এইটো আমাৰ খুব গৌৰৱৰ কথা যে আমাৰ বিদ্যালয়ত যেতিয়া এডমিশ্যন হয় আমাৰ গোটেই কম্পাউণ্ডটো ষ্টুডেণ্ট গাৰ্জেনেৰে ভৰি পৰে হয় আমাৰ ইয়াত যিমান চিট আছে তাতকে আমি বহুত বেছি ষ্টুডেণ্ট ল'বলগীয়া হয় আমাৰ পাব্লিক ডিমাণ্ড ইমান বাঢ়ি যায় যে আমি বাধ্য হওঁ আমাৰ এইবাৰ 171 হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰত পৰীক্ষা দিব আৰু ফাৰ্ষ্ট ইয়েৰত আছে 179 আৰ্টছত আৰু আৰ্টছতো আমাৰ পাছ পাৰ্চেণ্টেজটো আমাৰ 97%ৰ বিলো পোৱা মোৰ মনত পৰা নাই মই জইন কৰাৰ পৰা আৰু আমাৰ ৰিজাল্টটো খুব ভাল হয় যথেষ্ট ভাল আমাৰ চৰকাৰী বিদ্যালয়ৰ ৰিজাল্ট যদি আপুনি চাই আমাৰ বিদ্যালয়ৰ ৰিজাল্টটো মানে বেলেগৰ লগত এইটো কম্পেয়াৰ নহয় কেতিয়াবা আৰু আমাৰ হায়াৰ ছেকেণ্ডাৰী ছায়েন্সৰ ক্ষেত্ৰত মই জইন কৰাৰ পৰা আজিলৈকে একেলেঠাৰিয়ে 14 বছৰ 14 ইয়াৰ্ছ 100% আৰু মই শুনিবলৈ পাইছো এই অনুষ্ঠান এই শিক্ষা বিদ্যালয়খনৰ পৰা মানে আগৰ পাঁচ ষ্টুডেণ্টছ বহুত ভাল ভাল কিছুমান IAS হৈছে ডক্টৰ হৈছে বিভিন্ন জেগাত তেওঁলোকে এতিয়া বহুত ভালকে আছেগে চাকৰি কৰি মেলি তো আপুনি সেইটো কি ক'ব বিচাৰিছে কিবা ক'ব বিচাৰিছে 1940 চনতে প্ৰতিষ্ঠা হৈছিলে এই মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ইয়াৰ এটা বৰ্ণিল ইতিহাস আছে ইয়াত বহুতো ছাত্ৰ ছাত্ৰীয়ে ইমান সুন্দৰ ৰিজাল্ট কৰি গৈছে আৰু গৈ তেওঁলোকে আমাৰ অসম নহয় ভাৰত নহয় সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত তেওঁলোকে সেৱা আগবঢ়াই আছে এতিয়া মই যদি আপোনাক কওঁ আমাৰ সকলোৰে পৰিচিত জাহ্নু বৰুৱা ছাৰ চলচ্চিত্ৰ পৰিচালক পদ্মশ্ৰী বঁটা পাইছিল তেওঁ এখন বিদ্যালয়ৰ ছাত্ৰ আছিলে তেনেদৰে আমি পংকজ হাজৰিকা আপুনি নিশ্চয় নাম শুনিছে পংকজ হাজৰিকা এখন বিদ্যালয়ৰ পৰা স্থান পাইছিলে তেওঁ মেট্ৰিকত আৰু পৰৱৰ্তী সময়ত তেওঁ খুব ইঞ্জিনিয়াৰিঙত মানে পাৰদৰ্শিতাৰে সফলতাৰে তেওঁ ইঞ্জিনিয়াৰিং ডিগ্ৰী কৰি এতিয়া তেওঁ আপুনি আচৰিত হ'ব ভাবি ভাল পাব আপুনি তেওঁ UPSCৰ জইণ্ট ছেক্ৰেটাৰী তেখেত গতিকে আমাৰ অসমৰ সন্তান এখন বিদ্যালয়ৰ এজন প্ৰাক্তন আমি ইয়াত সৰ্বোত্তম নামৰ ক্লাবৰ কথাও শুনি আছো তো আমি জানিব বিচাৰিছো যে কি হয় দুখাৰমান ক'ব নেকি হয় হয় আপুনি যে গম পাইছে ক্লাবটোৰ বিষয়ে মই জানি ভাল পাইছো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আচলতে কিছুমান ছাত্ৰ ছাত্ৰীৰ প্ৰতিভাটো বেলেগ ছাত্ৰ ছাত্ৰীতকৈ বেছি থাকে আৰু সেই প্ৰতিভাখিনি আমি উলিয়াই নিবৰ কাৰণে আমি এটা ক্লাব খুলিছিলো সেই ক্লাবটোৰ নাম দিছিলো আমি সৰ্বোত্তম তাত আমাৰ কেইবাজনো শিক্ষক জড়িত হৈ আছে যোগাসনৰ শিক্ষক আছে গানৰ শিক্ষক আছে স্পকেন ইংলিছৰ আছে স্পৰ্টছৰ আছে গতিকে আমি আমাৰ যিখিনি একদম আমাৰ যিখিনি মানে বেছি প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী সেই বেছি প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীক লৈ আমি এই গ্ৰুপটো ক্লাবটো কৰিছো আৰু আমাৰ উদ্দেশ্য তেওঁলোকক মৰণত ৰাখি থোৱা নহয় তেওঁলোকক যাতে আমি ষ্টেট লেভেল বা নেশ্যনেল লেভেললৈকে আমি লৈ যাব পাৰো আমাৰ উদ্দেশ্যটো সেইটো আৰু আমাৰ ছাত্ৰ ছাত্ৰীয়ে চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰাতো যিকোনো কম্পিটিশ্যনত সদায় আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে পায় ফাৰ্ষ্ট ছেকেণ্ড বা যিকোনো সদায় আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী থাকেই আৰু ষ্টেট লেভেলতো আমাৰ ছাত্ৰ ছাত্ৰীয়ে পাৰদৰ্শিতা দেখুৱাই আছে গতিকে আমাৰ এই ক্লাবটোৱে তাৰমানে নিৰন্তৰে সেইটো মানে তেওঁলোকৰ কামেই সেইটো তেওঁলোকে আমাৰ ভালখিনি আৰু ভাল কৰি লৈ যায় আগবঢ়াই লৈ যায় এইটো আমাৰ উদ্দেশ্য